ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ আজিৰ হৈ যোৱা 2024-25 বিজ্ঞানৰ প্ৰশ্ন আলোচনা কৰিম ক্লাছ 4ৰ প্ৰথমত দিছে 1 নম্বৰ দিছে সমুত্তৰ লিখা 13টা আছে 13 মাৰ্ক এবিলাক তোমালোকে প্ৰশ্ন কেইটা পৰিণত কৰিবা শক্তি কাক বলে নেকা আছে বাকি কেইটা মই দেখাই দি আছো 2 নম্বৰ দিছে উত্তৰ লিখা 10টা আছে 20 মাৰ্ক আছে তো লেখা এটা চাবা 3 নম্বৰ শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা 3 মাৰ্ক আছে স্নায়ু কোনবৰ স্নায়ুৰ কাম কি এটা উদাহৰণ দিয়ক 3 মাৰ্ক শস্য খোৱা চৰাইৰ ঠোঁটৰ গঠন কেনে হয় দুবিধ শস্য খোৱা চৰাইৰ নাম লিখা আছে 3 মাৰ্ক তিনিবিধ প্ৰটিন জাতীয় খাদ্যৰ নাম লিখা 3 মাৰ্ক আছে বৰষুণৰ লগত সূৰ্যৰ তাপ আৰু পোহৰ শক্তিৰ সম্পৰ্ক কি এটা 4 মাৰ্ক আছে তৃণভোজী প্ৰাণী কাক বোলে 5বিধ তৃণভোজীৰ নাম লিখা 4 মাৰ্ক তন্ত্ৰ কাক বোলে পাচন তন্ত্ৰ আৰু ৰেচন তন্ত্ৰৰ কাম কি 3 মাৰ্ক স্থিতি শক্তিৰ পৰা গতি শক্তি পোৱা এটা উদাহৰণ দিয়া 1 মাৰ্ক উদ্ভিদৰ পৰা কয়লা আৰু পেট্ৰল কেনেকৈ সৃষ্টি হয় 3 মাৰ্ক আমাৰ শৰীৰৰ আটাইতকৈ জটিল অংগটোৰ নাম কি 1 মাৰ্ক পৃথিৱীৰ সকলো প্ৰাণীৰ ভিতৰত আচৰিত প্ৰাণী বিধৰ নাম কি প্ৰাণীবিধে ক'ত বাস সাজি থাকে কোনটোবিধ প্ৰাণীৰ জিভাখন আগফালে লাগি থাকে মকৰাই জাল কেনেকৈ বান্ধে কিয় বান্ধে কোনবিধ আহাৰত জৈৱ ৰাসায়নিক শক্তি থাকে মাৰ পেলিকন চৰাই কি দৰে আহাৰ খায় তাৰপিছত 10 মাৰ্ক আছে 5টা আছে 10 মাৰ্ক উত্তৰ লিখা এইবিলাক চাবা সমুত্তৰ দিয়া 19 নম্বৰ এলবাৰ্ট আইনষ্টাইনৰ বিষয়টি কাহিনী লিখা 5 মাৰ্ক খালি ঠাই পূৰণ কৰিব দিছে 5 মাৰ্ক পৰীক্ষা কৰি দেখুৱা 10 মাৰ্ক আছে জুই জ্বলাবলৈ বায়ু লাগে এইকেইটা আছিল ক্লাছ 4ৰ আজিৰ হৈ যোৱা বিজ্ঞানৰ প্ৰশ্ন ভিডিঅ'খিনি